14 প্ৰিন্সিপাল অফ মেনেজমেণ্ট মানে হেনৰি ফেউল্ছৰ 14 প্ৰিন্সিপাল। এতিয়া প্ৰথম হৈছে কি ডিভিজন অফ ৱৰ্ক মানে কামবিলাক সৰু সৰু ভাগত ভগাই দিয়া। মানে এটা অৰ্গেনাইজেশ্যনত বহুতো ধৰণৰ কাম থাকে আৰু সেই কামবিলাক কিছুমান গোটত ভাগ কৰি দিয়া, এনেকৈ মানে গোটত ভাগ কৰি দিয়া। তাৰপিছত অথৰিটি এণ্ড ৰেছপনচিবিলিটি, আৰু সেই প্ৰতিটো কামৰ বাবে মানুহবিলাকক কি কৰা অথৰিটি দিয়া বা কিছুমান পাৱাৰ দিয়া আৰু সেই কামৰ ৰেছপনচিবিলিটি দিয়া, মানে কামটো কেনেকৈ হ'ব বা নহ'ব, তাত কিবা ত্ৰুটি হ'লে ৰেছপনচিবিলিটি ল'ব সিহঁতে। তাৰপিছত ডিচিপ্লিন, কামবিলাক ডিচিপ্লিন মতে কৰিব লাগিব বা নিয়মবিলাক ডিচিপ্লিন মতে মানি চলিব লাগিব। তাৰপিছত ইউনিটি অফ কমাণ্ড, আৰু অৰ্গেনাইজেশ্যনৰ ডিপাৰ্টমেণ্টবিলাকৰ এজন হেড হ'ব, মানে ছাপ'জ 20জন এমপ্লয়ীৰ এজন হেড হ'ব আৰু সেই 20জন এমপ্লয়ী সেই হেডৰ কথা মানে মানিব বা অৰ্ডাৰ মানিব, বেলেগ ডিপাৰ্টমেণ্টৰ কথা নামানে সি। তাৰপিছত ইউনিটি অফ ডাইৰেকশ্যন, আৰু সকলোবিলাক ডিপাৰ্টমেণ্টৰ এটা মাত্ৰ গ'ল হ'ব লাগিব, সেইটো হৈছে অৰ্গেনাইজেশ্যনৰ গ'ল। তাৰপিছত ছাবঅৰ্ডিনেশ্যন অফ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট, এইটো যে আছে 5 নম্বৰটো, এইটো অলপ চিমিলাৰ হয়। মানে হৈছে কি যে কোম্পানীৰ ভিতৰত ব্যক্তি বিশেষে কোনো এম থাকিব নালাগিব, মানে নিজৰ ইণ্টাৰেষ্ট থাকিব নালাগে। মানে সকলোবিলাকৰ মূল উদ্দেশ্য কি, সকলোবিলাক মানুহৰ বা সকলোবিলাক এমপ্লয়ীৰ বা সকলোবিলাক ডিপাৰ্টমেণ্টৰ মূল উদ্দেশ্য হৈছে অৰ্গেনাইজেশ্যনৰ গ'লটো পূৰণ কৰা। তাৰপিছত হৈছে ৰেমুনেৰেশ্যন, মানে এমপ্লয়ীবিলাকক মানে সময়মতে সিহঁতৰ চেলেৰি বা ৱেজেছবিলাক দিব লাগিব। তাৰপিছত চেণ্ট্ৰেলাইজেশ্যন, মানে কোম্পানী এটা চেইন ছিষ্টেম থাকিব লাগিব, মানে লোৱাৰ লেভেল, মিডিল লেভেল আৰু হায়াৰ লেভেল, যে যিবিলাক মানে হায়াৰ লেভেলৰ ডিচিশ্যন সেইবিলাক কোনে ল'ব, হায়াৰ লেভেলৰ মেনেজাৰে ল'ব। চ' কোম্পানী এটাৰ কিছুমান ডিভিজনত ভাগ বতৰা মানে কৰি দিব লাগিব বা হায়াৰাৰ্কি থাকিব লাগিব। তাৰপিছত স্কেলাৰ চেইন, এইটো ছেমে হয়। তাৰপিছত অৰ্ডাৰ মানে কি যে সঠিক এমপ্লয়ী সঠিক স্থানত থাকিব লাগিব, আৰু কেৱল এমপ্লয়ী নহয়, যিবিলাক মানে মেচিনাৰিজ আছে, যিবিলাক ৰিচৰ্চেছ আছে, সেইবিলাকো সঠিক ঠাইত থাকিব লাগিব। কাৰণ এটা মানে ইকুইপমেণ্টছবিলাক ক'ত থাকিব লাগিব, একেবাৰে মানে গ্ৰাউণ্ড লেভেলত থাকিব লাগিব, যিবিলাক মানে ফাংচনেল অপাৰেশ্যনেল ছেকশ্যন, য'ত মানে ইঞ্জিনিয়াৰবিলাকে কাম কৰে, প্ৰডাকশ্যনৰ কাম কৰে। যদি আমি ইকুইপমেণ্টবিলাক যদি আমি হায়াৰ লেভেল মেনেজমেণ্টৰ অফিচত থৈ দিওঁ হ'ব নেকি? নহয়। চ' যিবিলাক বস্তু য'ত থাকিব লাগে তাতে থ'ব লাগিব। তাৰপিছত ইকুইটি, মানে মেনেজাৰে সকলোবিলাক এমপ্লয়ী বা সকলোবিলাক কৰ্মচাৰীক একে চকুৰে চাব লাগিব। তাৰপিছত ষ্টেবিলিটি অফ টেনিউৰ, যিবিলাক এমপ্লয়ী তাত বা এটা অৰ্গেনাইজেশ্যনত কাম কৰিব, সিহঁতৰ এটা মানে নিৰ্দিষ্ট সময় মানে কাম কৰাব লাগিব বা সিহঁতৰ মানে যিটো জব থাকে সেইটো ছিকিউৰ হ'ব লাগিব। সেয়েহে এমপ্লয়ীবিলাকে সিহঁতে মানে 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 গুৰুত্ব দি কাম কৰিব। কাৰণ যদি সিহঁতৰ জবৰ যদি মানে ইনচিকিউৰ হয়, সিহঁতে ভালদৰে কাম নকৰে। আৰু এমপ্লয়ীবিলাক মানে চেঞ্জ কৰিবলৈ হ'লে বহুতো মানে পইচাৰ প্ৰয়োজন হয় বা বহুতো মানে টকাৰ প্ৰয়োজন হয়। তাৰপিছত ইনিচিয়েটিভ, যে এমপ্লয়ীবিলাকৰ মাজত মাজে মাজে ইনিচিয়েটিভ বা নতুনত্ব আনিব লাগিব। তাৰপিছত এছপিৰিট ডি কৰ্পছ, আৰু এমপ্লয়ীবিলাকৰ মাজত হাৰমনি বজাই ৰাখিব লাগিব, সমন্বয় বজাই ৰাখিব লাগিব, কোঅৰ্ডিনেশ্যন বজাই ৰাখিব লাগিব, মিলাপ্ৰীতিৰে থাকিব লাগিব। চ' হেনৰি ফেউলে এই 14টা প্ৰিন্সিপল দিছে, যাৰ সহায়ত মেনেজাৰ এটাই সিহঁতৰ মেনেজমেণ্টৰ কামটো ভালদৰে সুচাৰুৰূপে কৰিব পাৰে বুলি সি কৈছে। অ'কে, এইবিলাক কিন্তু চাইণ্টিফিক প্ৰিন্সিপল হয়।